চৰত থাকিবলৈ ঠাই বিচাৰি বিজেপিত যোগদান মিয়াৰ যদি তেওঁলোকৰ বাবে মিয়া ইমান অস্পৃশ্য তেতিয়াহ'লে তেওঁলোকে এই মিয়াই কিহৰ কাৰণে বিজেপিত মিয়াক জইন কৰি আছে কিহৰ কাৰণে এইবোৰ পিকচাৰ মিয়া যদি তেখেতলোকে ইমান বেয়া পায় ৰাজনীতি ৰকিবুল হুছেইনৰ পিছত আন্দোলনক মুখ্যমন্ত্ৰী বনাব খোজে এই ৰকিবুল হুছেইনে যে 25 বছৰ সামগ্ৰিক লুণ্ঠন কৰিলে তাৰ বাবে মিয়া কংগ্ৰেছৰ প্ৰতি মিয়া অসন্তুষ্ট মিয়া কংগ্ৰেছক ভাল নাপায় কংগ্ৰেছৰ দুৰ্নীতি ভ্ৰষ্টাচাৰ পৰিয়াল কেন্দ্ৰিক ৰাজনীতিৰ কাৰণে মিয়াই আঁতৰি আহিছে কংগ্ৰেছ ভাল নাপায় তাৰ কাৰণে মিয়া আপোনালোকৰ কাৰণে আজি মুখ্যমন্ত্ৰী আৰু এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে কেতু সংযোজন কৰি দিবলৈ বিচাৰিছে এক মিনিট হেতুত এটা মন্তব্য কৰিছে যে খিলঞ্জীয়া মুছলমানৰ ভোট কংগ্ৰেছে বা বিৰোধী শিবিৰে নাপায় মিয়া মুছলমানৰ ভোট পাব পাৰে কিন্তু সেয়া কিমান পাব পাৰে সেয়া নিশ্চিত নহয় কিন্তু খিলঞ্জীয়া মুছলমানৰ ভোটো কিন্তু বিৰোধী শিবিৰে বা কংগ্ৰেছে নাপায় বুলি কৈছে আচলতে কি জানে এই মুখ্যমন্ত্ৰীজনে কি কয় তেওঁ নিজেই নাজানে তেওঁৰ কথাৰ কিবা এটা মূল্য দিব লাগে বুলি মই আচলতে নাভাবো যিজন মুখ্যমন্ত্ৰীয়ে ৰাতিপুৱা কি কয় দুপৰীয়া কি কয় ৰাতি কি কয় তাৰ কথাৰ কোনো লাগবান নাই এই মুখ্যমন্ত্ৰী আসনখনৰ পৰা তেওঁ নভবা মানে এনেকুৱা অসংবিধানিক কিছুমান কথা বতৰা কয় এজন মুখ্যমন্ত্ৰী হ'ল নেকি আজি আৰু বহু কিবা কিবি ধৰণৰ বক্তব্য দেখি আছো তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ একচুৱেলি যোগ্যতাই নাই তেওঁ এবাৰ যে হাৰিলে যে তেওঁৰ যে গোটেই ৰাৱণৰ সম্পত্তি যে বিধ্বংস হ'ব সেই কথাটো গম পাই তেওঁ ভয় খাইছে আৰু মুখেৰে আবুল কাবুল জাহান তাহান বকিবলৈ লৈছে এওঁলোকে কৈ আছে আপোনালোকৰ মুখ্যমন্ত্ৰী কোন হ'ব গৌৰৱ গগৈ পেৰাচুট লেণ্ডিং কৰা আজি তৰুণ গগৈ নহলে গৌৰৱ গগৈ সাংসদ হ'ব নোৱাৰিলে হয় আজি নিজৰ পুৰাকৰ দীপ গগৈ আসনখন লৈছে দীপ গগৈ কোন আছিলে তৰুণ গগৈ ভাতৃ দীপ গগৈ আসনখন লৈ সাংসদ হৈছে যিগৰাকী সাংসদে অসমীয়া ভালকৈ ক'ব নোৱাৰে লৈ বিনালৈ বুলি কয় সেই গৌৰৱ গগৈ আপোনালোকৰ নেতা যে নিৰ্বাচন খেলাৰ নৈতিক অধিকাৰ নাই নিৰ্বাচন খেলিব নোৱাৰে আজি যদি তৰুণ গগৈ নাথাকিলে হয় অসমৰ ৰাজনীতিত গৌৰৱ গগৈ কোনো প্ৰাসংগিকতা নাথাকিলে সেই কথাবিলাক আপোনালোকে উপলব্ধি কৰক দলৰ মজিয়াত আলোচনা কৰক 350 গৰাকী লোকে মুছলমান মিয়া লোকে নমিনেশ্যন দিছে আপোনালোকৰ কংগ্ৰেছ দলটো মিয়াৰ দল তেলেংগানাৰ মুখ্যমন্ত্ৰী কৈছে মিয়া মানে কংগ্ৰেছ মানে মিয়া যে বিজেপিৰ মুখপাত্ৰক মই চ্যালেঞ্জ কৰিছো মোৰ লগত ওলাওক চিৰিয়াখানাখনত 100% মিয়াই কাম কৰি আছে তেওঁলোকে আজি চিৰিয়াখানাত অসমীয়া মানুহ কাম কৰা নাই নেকি বাইদেউ চিৰিয়াখানাত অসমীয়া মানুহ কাম কৰা নাই নেকি আপোনালোকে এইবিলাক ৰাজনৈতিক এজেণ্ডা অসমীয়া মানুহ দেখা নাপায় যদি হিন্দু ভাল পায় তেতিয়াহ'লে টুলগেটবোৰ কাৰ কাৰণে গুৱাহাটীৰ হেতু অসমীয়া যুৱকে বনাইছে আপোনালোকে মিয়াসকলক প্ৰশ্ন দিয়ে আজি মিয়াক কাম কৰিবৰ কাৰণে অসমীয়া ওলাই আহিছে অসমীয়া প্ৰস্তুত মিয়াক প্ৰতিটো মুহূৰ্তত উত্তৰ দিব লাগিব আমাৰ নৈতিক দায়বদ্ধ হোৱা উচিত মিয়াক কষ্ট দিয়াটো মিয়াক কষ্ট দিব লাগিব যি মিয়াই অসমীয়া জাতীয় সভ্যতা সংস্কৃতি ৰীতি নীতি আঘাত কৰিছে সেই মিয়াক কষ্ট দিব লাগিব মিয়াই বুজিব লাগিব যে অসমীয়া ভাষা সংস্কৃতি ৰীতি নীতিক আঘাত কৰা সেই মিয়াসকলে বুজিব লাগিব আপোনালোকে মিয়াক লৈ ৰাজনীতি কৰে মিয়াৰ চৰ্দাৰ হ'ব খোজে লুঙি টুপিক লৈ ৰাজনীতি আপোনালোকে কৰে আমাৰ কথা স্পষ্ট কোনো এগৰাকী মিয়া অসমত থাকিব নোৱাৰে মিয়াক লৈ অসমত প্ৰশ্ৰয় দিয়া নহ'ব অসমীয়া ব্ৰাহ্মণৰ দ্বাৰা তেওঁ কৰ্মকাজ নকৰে তেওঁ কিন্তু আজিকালি উত্তৰ ভাৰতীয় ব্ৰাহ্মণৰ দ্বাৰাহে তেওঁ কাম কাজবোৰ কৰে দক্ষিণ ভাৰতৰ ব্ৰাহ্মণৰ দ্বাৰাহে কাম কাজ কৰে তেওঁ নিজে অসমীয়া ব্ৰাহ্মণ হয় অসমীয়া ব্ৰাহ্মণৰ মন্দিৰ বিলাকত আজিকালি তেওঁ লাখে পুৰোহিত হিচাপে তেওঁ কোনো ধৰণৰ অসমীয়া সংস্কৃতি মুখ্যমন্ত্ৰীয়ে পালন কৰা নাই তেওঁ যি কৰে আজিকালি ৰঙা নীলা ধুতি পিন্ধি উত্তৰ ভাৰতৰ দক্ষিণ ভাৰতৰ পুৰোহিত আনি তেওঁ কাম কৰে যিজন মুখ্যমন্ত্ৰীয়ে নিজৰ ৰাজ্যখনৰ নিজৰ আজি NK TVৰ এটা টক শ্ব' অংশগ্ৰহণ কৰিবলৈ গৈছিলোঁ কিন্তু তাতে গৈ প্ৰথমৰ পৰাই বিশেষকৈ আজিৰ তাৰিখত বিজেপিয়ে এটা নতুন মানে তেওঁলোকে ৰণকৌশল যুগুত কৰিছে যে তেওঁলোকে নতুন নতুন সৰু সৰু এছাম মানে যুৱক যুৱতীক মুখপাত্ৰ হিচাপে তেওঁলোকে নিয়োগ কৰিছে খুব ভাল কথা কিন্তু এটাই বেয়া কথা যে তেওঁলোকক কেৱল খালি সাম্প্ৰদায়িক কথা বতৰাৰে পৰিপূৰ্ণ কৰি টক শ্ব'টোত হাল্লা কৰিবলৈ দিয়ে কেৱল খালি তেওঁলোকে মিয়া মিয়া আৰু মিয়া মানে খালি সাম্প্ৰদায়িক কথা বতৰা মুছলিম এইখিনিক লৈ তেওঁলোকে টক শ্ব'টো গোটেইটো খতম কৰি দিব বিচাৰে এতিয়া মই কৈছোঁ যে আমি পঞ্চায়ত নিৰ্বাচনৰ সময়ত কি হ'ল কি নহ'ল সকলোৱে আমি দেখিছোঁ যে আমি প্ৰতিটো নিৰ্বাচন কেৱল খালি আমি মিয়া হিন্দু মুছলিম কৰি আমি পাৰ কৰিম নেকি অসমখনততো আমাৰ বহুত সমস্যা আছে হিন্দুসকলক লৈতো আমাৰ সাংঘাতিক ধৰণৰ সমস্যা আছে আপোনালোকে দেখিছে
বান গৰাখহনীয়া এইবিলাক সমস্যাৰ দ্বাৰা আমি জানো ভাৰাক্ৰান্ত হৈ থকা নাই আজি অসমৰ যিখিনি বন্যপ্ৰাণী সেইখিনিক আমি সুৰক্ষিত ভালভাৱে কৰিব পাৰিছোনে আজি অসমৰ চিৰিয়াখানাখন আমাৰ হাতত নাই আম্বানী পুতেকৰ হাতলৈ লৈ গ'ল চিৰিয়াখানাত থকা বহু জীৱ জন্তু ইতিমধ্যে চিৰিয়াখানাখনত নাই এইবোৰ কথা মই চিৰিয়াখানা কমিটিৰ লোকসকলৰ ঘৰত গৈও গম পাইছোঁ বা বিভিন্ন ধৰণৰ তাৰ উপৰিও যদি আপুনি চাই ইমান বেছি আমাৰ ওপৰত ঋণ লৈ আমাৰ ওপৰত কৰ কাটলৰ ভাৰটো ইমান বেছি জাপি দিছে আপোনালোকে দেখিছে ইখনৰ পিছত সিখন টুল গেট আৰু 10 কৰ্মচাৰী 108ৰ কৰ্মচাৰীসকলৰ পৰা ধৰি পলিটেকনিকৰ শিক্ষক শিক্ষয়িত্ৰীসকললৈকে বা টেটৰ যিসকল শিক্ষক শিক্ষয়িত্ৰী আছিলে তেওঁলোকক নিয়মীয়াকৰণ কৰাৰ নামত তেওঁলোকৰ পৰা যি অৰ্থনৈতিক শোষণ কৰিলে বা NHMৰ যিসকল কৰ্মচাৰী সেইসকলক কেনেধৰণেৰে শোষণ কৰা হৈছে বা আশাসকলক অংগনাবাদী কৰ্মী সহায়িকাসকলক ৰান্ধনীসকলক সকলোকে কেৱল এওঁলোকে খালি শোষণ কৰিছে আৰু অসমৰ যি আমাৰ সহজ সৰল সেই মহিলাসকলক লৈ এওঁলোকে মাত্ৰ হিতাধিকাৰী আঁচনিৰ দ্বাৰা আমাৰ ওপৰতে তেওঁলোকে ঋণ লৈছে আকৌ তেওঁলোকে কি কৰিছে সেই মহিলাসকলকে তেওঁলোকে পুনৰ এটা মিনিমাম টকা আপোনালোকে দেখিছে কিমান মূল্য বৃদ্ধি হৈছে তাৰ বিপৰীতে এই মূল্য অকণমান টকা তেওঁলোকক দি গোটেই ইউনিফৰ্ম পিন্ধাই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁলোকক নোচোৱাই ফুৰিছে কাইলৈ পৰহিলে তেনেকৈ যদি মিনিমাম এটা টকা যি দলে নিদক যদি আমি কংগ্ৰেছে দিওঁ তেতিয়াও কিন্তু আচলতে ইমানখিনি মহিলা আমি লাভ কৰিবলৈ সক্ষম হ'ম কিন্তু এনেদৰে হিতাধিকাৰী হিচাপে সৃষ্টি কৰিবৰ কাৰণে আত্মসহায়ক গোটৰ কিন্তু সৃষ্টি কৰা নাছিল তৰুণ গগৈ ডাঙৰীয়াই মহিলাসকলক স্বাৱলম্বী হ'বৰ বাবেহে আচলতে প্ৰশিক্ষণ দি বিভিন্ন ধৰণেৰে যাতে মহিলাসকল আগুৱাই আহিব বাবে তাৰ বাবেহে আচলতে এই মানে আত্মসহায়ক গোটৰ সৃষ্টি কৰিছিল কিন্তু এতিয়া হিমন্ত বিশ্ব শৰ্মাই কি কৰিছে আপোনাৰ মোৰ এই 3 কোটি 40-50 লাখ জনসাধাৰণৰ মূৰৰ ওপৰত তেওঁ ঋণ লৈছে ধামধুম ঋণৰ বোজা জাপিছে আৰু জাপি পেলাই তেওঁ এই এছাম মহিলাক মাত্ৰ তেওঁ এই হিতাধিকাৰী সজাই ইউনিফৰ্ম পিন্ধাই গোটেই সমষ্টিয়ে তেওঁ ঘূৰি ফুৰিছে আৰু সাম্প্ৰদায়িক মন্তব্য কিছুমান দি ফুৰিছে মই ভাবো ইমান মিয়া ইমান সাম্প্ৰদায়িকতা এটা সীমা থকা উচিত ভাল নালাগে তেওঁলোকক এই মানে যিবোৰ বিদেশী এইবোৰ খেদাবলৈকেতো তেওঁলোকক যোৱা 10টা বছৰ শাসনত ৰখা হ'ল তেওঁলোকে কিন্তু একো কৰিব নোৱাৰিলে আৰু নোৱাৰি পেলাই অসমীয়াক তেওঁলোকে সুৰক্ষিত কৰিব লাগিছিল সুৰক্ষিত তেওঁলোকে নকৰিলে কঠোৰ ভূমি নীতি অৱলম্বন নকৰিলে তেওঁলোকে ইমান যদি অসমীয়া অসুৰক্ষিত বুলি গম পাইছিলে তেতিয়াহ'লে বিধানসভাৰ 126খন আসনৰ 100খন আসন কিয় তেওঁলোকে খিলঞ্জীয়াৰ বাবে সংৰক্ষিত নকৰিলে একো নাই কৰা তেওঁলোকে আৰু এটা বহিৰাগত লোক আনি তেওঁলোকে কি কৰিছে মাজতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াইটো কৈছে যে মই কেৱল অসমীয়াৰ ভোটত মই জিকা নাই গতিকে কেৱল অসমীয়াৰ বাবে মই কাম নকৰো গতিকে সেই মুখ্যমন্ত্ৰীয়ে এতিয়া অসমীয়াৰ বাবে কাম নকৰি কেৱল খালি মিয়াৰ ভয় দেখুৱাই আমাৰ গোটেই হিন্দু মানুহসকলৰ ভোট ল'বলৈ তেওঁ চেষ্টা কৰিছে ভিতৰি কিন্তু তেওঁৰ মিয়াৰ লগত এনেকুৱা সম্পৰ্ক আছে তেওঁ প্ৰত্যেকটো কামত প্ৰত্যেকটো কথাত তেওঁ কিন্তু মিয়াৰ লগত ইমান ভাল সম্পৰ্ক মেক্সিমামখিনি সংখ্যালঘু এৰিয়াত কিন্তু বিজেপিৰে পঞ্চায়ত আছে তেনেস্থলত তেওঁলোকে এই বাহিৰত মিয়াক কেটেৰা জেঙেৰা দেখুৱাই ভিতৰি মিয়াৰ লগত তেওঁলোকে মিলি থাকি যিবোৰ কৰ্মকাণ্ড কৰি আছে সেইবোৰ আমি আৰু বুজিবলৈ বাকী নাই আপোনালোকেও বুজিলে ভাল ধন্যবাদ কিছু সময় পূৰ্বে এটা বাতৰি দেখিলোঁ কেইজনমান যুৱকে যি কামৰূপৰ হয় আমাৰ শিৱসাগৰৰ নহয় স্থানীয় আমাৰ তাতে গৈ থিতাপি লৈছে তো যি নহওক তো এই কেইজনমান যুৱক দেখিলোঁ শিৱসাগৰত লাঠি লৈ ঘূৰি ফুৰিছে মিয়া মাৰিবলৈ লাঠি লৈ ঘূৰি ফুৰা দেখিছোঁ আৰু মানুহক সজাগ কৰিছে মই আপোনালোকক কৈছোঁ অহা 8 তাৰিখ যিকেইজন যুৱকে লাঠি লৈ ঘূৰি ফুৰিছে অহা 8 তাৰিখ দিনৰ 10 বজাত একদম ফাইনেল শুনি লওক অহা 8 তাৰিখ দিনৰ 10 বজাত শিৱসাগৰ জেঙনিকটীয়াত প্ৰায় 100মান মিয়া যুৱক আহিব দিনৰ 10 বজাত শিৱসাগৰ জেঙনিকটীয়াত 100মান মিয়া যুৱক আহিব কাম কৰাবলৈ মোৰ এটা বিশেষ কাম আছে মই কাম কৰাবলৈ আনিম শিৱসাগৰ জেঙনিকটীয়াত দিনৰ 10 বজাত আকৌ শুনি লওক যিসকল যুৱকে হাতত লাঠি লৈ যিবিলাক ভাওনা কৰি আছে সেইসকলক কৈছোঁ দিনৰ 10 বজাত অহা 8 তাৰিখে মই প্ৰায় 100 মিয়া যুৱক আনি মোৰ এটা কাম আছে শিৱসাগৰ জেঙনিকটীয়াত লগাম কোনোবা যদি মাইকা লাল আছে এই যেনেকৈ এতিয়া লাঠি লৈ নাটক কৰি আছে লাঠি লৈ আহিব খালী হাতে নাহিব দেই লাঠি লৈ আহিব শিৱসাগৰ জেঙনিকটীয়াত আহি উপস্থিত হ'বহি চাওঁ কাৰ কিমান দম দেই কৈ থৈছোঁ অহা 8 তাৰিখ দিনৰ 10 বজাত শিৱসাগৰ জেঙনিকটীয়াত মই নগাঁৱৰ পৰা
100 মিয়া শ্ৰমিক আনি এটা কামত লগাম। কোনোবা যদি মাইকা লাল আছে আহি দেখাব জেগনিকটীয়াত, কিন্তু খালী হাতে নাহিব। এই যিটো লাঠি লৈ আছে তেনেকৈ লাঠি লৈ আহিব। আপোনালোকক জনাই থলোঁ, অহা 8 তাৰিখ দিনৰ 10 বজাত জেগনিকটীয়া চাৰিআলিত লগ পাম। বন্ধুসকল নমস্কাৰ। কিছু সময় আগতে এটা বাতৰি দেখিলোঁ যে কৈছে যে উজনি অসমত বিশেষকৈ শিৱসাগৰত এতিয়াও যদি ক'ৰবাত মিয়া আছে একদম খেদি দিব। মিয়া অসমখন কেতিয়াও মিয়াৰ নহয়, অসমখন মিয়াৰ নহয়, অসমখন মিয়াৰো হয়, অসমখন অসমীয়াৰো হয়। এইটো কওক যে অসমখন বাংলাদেশীৰ নহয়, গ্ৰামাৰবিলাক ভুল হৈ আছে। আপোনালোকে যিবিলাক ভাষ্য প্ৰয়োগ কৰি আছে ইয়াত গ্ৰামাৰ ভুল হৈ আছে। অসমখন বাংলাদেশীৰ নহয় বুলি কওক, ময়ো কম অসমখন বাংলাদেশীৰ নহয়, কিন্তু বাংলাদেশীৰ নামত দুখীয়া মানুহক হাৰাশাস্তি কৰিব। পুনৰ কৈছোঁ, ই কি কৈছে, কাণত ধৰাই থ'ম। যদি কেনেবাকৈ বাংলাদেশীৰ নামত ভাৰতীয় বৈধ নাগৰিকক যদি হাৰাশাস্তি কৰিবলৈ হয়, আমিও কাণত ধৰাই থ'ম, আকৌ আমিও পিঠি বহল কৰি দিম। কথা সিমানেই। মুখখন আছে বুলি এনেই যি টি নক'ব। ইয়াত কাৰো পৈতৃক সম্পত্তি নহয়, কাৰো মাকৰ লগত যৌতুকত অহা অসমো নহয়। এইখন একদম স্পষ্ট চিধা কথা। পিঠি বহল কৰি কোন হয়? হু আৰ ইউ? কোন তুমি পিঠি বহল কৰিবলৈ? এটাও যদি কেনেবাকৈ দেখা পাওঁ, ঠিক আছে, দেখা যাব। যদি কেনেবাকৈ বৈধ নাগৰিকক কিবা কৰিবলৈ হয় তেনেহ'লে আমিও পিঠি বহল কৰি দিম। কথা আমিও ক'ব জানো, বৈধ নাগৰিকক যদি কোনোবাই বাংলাদেশী বুলি হাৰাশাস্তি কৰিবলৈ হয়, পিঠি তাৰো বহল হ'ব। একদম স্পষ্ট আৰু চিধা কথা। মই এটা কথা স্পষ্ট কৰি দিওঁ, অসমৰ বিবেকবান কোনো মানুহে মিয়াৰ সমৰ্থনত কথা ক'লে, বাঙালীৰ সমৰ্থনত কথা ক'লে বা সংখ্যাগুৰু মানুহৰ সমৰ্থনত কথা ক'লে, কোনো জাতি জনগোষ্ঠীৰ মানুহৰ সমৰ্থনত কথা ক'লে বেয়া পাব, এনেকুৱা কথা নাই। বিবেকবান মানুহখিনিয়ে এটা কথা জানে যে কংগ্ৰেছ দল বা আজি বিৰোধী ঐক্যমঞ্চত যিকেইটা দল আছে সেই দলকেইটাই সন্মিলিত অসম গঢ়িব বিচাৰিছে। তেওঁলোকে বৰ অসমৰ সপোন দেখিছে। আজি আমি বৰ অসম গঢ়িব বিচাৰিছোঁ, যিখন বৰ অসমত মিয়া সত্তাও থাকিব, অসমীয়া সত্তাও থাকিব, হিন্দু মুছলমানৰ মাজত সম্প্ৰীতি থাকিব। আমি সেইখন সমাজ বিচাৰিছোঁ। আমি বিচৰা নাই প্ৰতিবাৰে কেৱল মাত্ৰ শৰাইঘাটৰ শেষ ৰণ বুলি কৈ মিয়া বিদ্বেষ, মুছলমান বিদ্বেষ বিয়পাই আমি শাসনলৈ আহিব বিচৰা নাই। আমাৰ স্পষ্ট কথা। আজি আপোনালোকে এটা বস্তু মন কৰিব, নিৰ্বাচন আহিলেই ওপৰৱালা যিসকল বিজেপি দলৰ নেতা আছে বা তেওঁলোকক যিসকলে পৰিচালনা কৰে, বিশ্ব হিন্দু পৰিষদেই হওক, RSSই হওক, তেওঁলোকৰ মনত পৰে অসমলৈ। সিদিনাখন RSSৰ আৰু বিশ্ব হিন্দু পৰিষদৰ নেতাসকল অসমলৈ আহিছে। তেওঁলোকে আহি কৈছে, তথ্যটো ক'ত পালে অকণমান ৰাজহুৱা কৰিলে ভাল হয়, যে অসমত 50 লাখ বিদেশী আছে। প্ৰবীণ ভাই টুগাৰীয়ে সিদিনাখন ক'লে যে 50 লাখ বিদেশী আছে। তেওঁলোকে এই তথ্যটো আজি প্ৰায় 20 বছৰ ধৰি অসমীয়া মানুহক ঠগিছে এই কথাটো কৈ। 50 লাখ বিদেশীৰ তথ্যটো তেওঁলোকে ক'ত পালে? আৰু বৰ ইণ্টাৰেষ্টিং বা হাস্যকৰ কথাটো হ'ল, তেওঁলোকৰ নেৰেটিভ মতে, তেওঁলোকৰ শ্ৰুতলিপি মতে যিটো দল চলে, সেই দলৰ শাসন বিগত 10 বছৰে অসমত আছে। বিগত 10 বছৰে 50 লাখ বিদেশীৰ কেইজনকে দিলে? যদি তথ্যটো তেওঁলোকে ৰাজহুৱা কৰিব পাৰে, তেতিয়া মই ভাবিম তেওঁলোকে সততাৰে শাসন চলাইছে। তেওঁলোকে কেৱল মিথ্যাচাৰ বিয়পাই যেতিয়াই তেওঁলোকে এই নিৰ্বাচন আহে তেতিয়াই তেওঁলোকে মিয়া বিদ্বেষ, হিজাব, জিহাদ এই শব্দবোৰ তেওঁলোকে অসমলৈ মেলি দিয়ে। আৰু কংগ্ৰেছৰ ছবিখন স্পষ্ট, আমাৰ ছবিখন স্পষ্ট। আমি বৰ অসম গঢ়িব বিচাৰিছোঁ, আমি হিন্দু মুছলমানৰ নামত ৰাজনীতি কৰিব বিচৰা নাই। আৰু এটা কথা মই কৈছোঁ, এই যে কেৱল মাত্ৰ কংগ্ৰেছ আৰু বিৰোধী ঐক্যমঞ্চক 22টা সমষ্টিত আনি পেলাই কেন্দ্ৰীভূত কৰা হয়, এই কথাটো হৈছে তেওঁলোকৰ হীনমন্যতা। আজি বিজেপি ক'ৰবাত নহয় ক'ৰবাত হীনমন্যতাত ভুগিছে, যাৰ বাবে আজি তেওঁলোকে হীৰেণ গোহাঁইৰ দৰে এটা সত্তা, সেই সত্তাক তেওঁলোকে অৱমাননা কৰে বা অস্বীকাৰ কৰে। মই এটা তথ্য দিওঁ অসমৰ ৰাইজৰ জ্ঞাতাৰ্থে, অকণমান স্পষ্ট হ'ব। বিজেপিয়ে বৰ বেছি অত্যুৎসাহ দেখুওৱাৰ প্ৰয়োজন নাই। বিগত নিৰ্বাচনটো তেওঁলোকে ভোটৰ পেটাৰ্ণটো আজি যদি অসমৰ ৰাইজে জানে, বৰ আচৰিত তথ্য এইটো। বিগত নিৰ্বাচনত গোটেই ভোটৰ পেটাৰ্ণটো তেওঁলোকে কেৱল 33.6% ভোট পাবলৈ সক্ষম হৈছিল। আৰু কংগ্ৰেছ দলৰ সেই সময়ত ভোটৰ সংখ্যা আছিল 30%। অকল 3% ভোটৰ ব্যৱধানহে আছিল। গতিকে কংগ্ৰেছ দল নস্বাত কৰি দিব বিচৰা যিটো তেওঁলোকৰ নেৰেটিভ তেওঁলোকে অসমৰ ৰাইজক দিব বিচাৰিছে, এইটো কোনো কাৰণত গ্ৰহণযোগ্য হ'ব নোৱাৰে। 3% ভোট বিজেপি দলতকৈ 3% ভোটৰ ব্যৱধান মাত্ৰ বিগত 2021ৰ নিৰ্বাচনটোত আছিল। এইবাৰৰ নিৰ্বাচনটোত যেতিয়া আমি সন্মিলিতভাৱে যুঁজ আগবঢ়াম, নিঃসন্দেহে
অসমৰ ৰাইজে আমাক আঁকোৱালি ল'ব আজি অসমৰ ৰাইজক আজি সংস্কাৰৰ কথা কৈছে মই ক'ব লাগিব অকণমান কথা আজি বিজেপি দলৰ সন্মানীয় প্ৰতিনিধিগৰাকীয়ে কৈছে সংস্কাৰ আৰু সভ্যতাৰ কথা মই লাজ পাইছো এই কথাটো যে অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে খাটি খোৱা নিৰীহ মিয়া শ্ৰমিকক মিয়া ৰিক্সা চালকক 5 টকাৰ জায়গাত 4 টকা দিয়াৰ সংস্কাৰ শিকাইছে অসমীয়া মানুহক লজ্জিত আমি অসমীয়া বুলি ক'বলৈ এইগৰাকী মুখ্যমন্ত্ৰীৰ নেতৃত্বত আজি এইগৰাকী মুখ্যমন্ত্ৰীয়ে চৰম নিৰ্লজ্জভাৱে আজি ক'বলৈ পাইছে যে খাটি খোৱা শ্ৰমজীৱী মানুহক 5 টকাৰ ঠাইত তোমালোকে 4 টকা দিয়া 1 টকা তোমালোকে তেওঁৰ পৰা মাৰিব লাগে মানে আমাৰ সাধাৰণ ভাষাত যদি ক'বলৈ যাওঁ 1 টকাটো তেওঁৰ পৰা কি কৰিব লাগে মাৰি দিব লাগে এই ধৰণৰ কথা বতৰাৰে এই ধৰণৰ সংস্কাৰ শিকাই যিগৰাকী মুখ্যমন্ত্ৰীয়ে শাসনত বহি থাকিব বিচাৰে মইতো ভাবো তেওঁ পদত্যাগ কৰিব লাগে সেইগৰাকী মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে কাৰণটো হৈছে সংবিধানৰ নামত শপত খাই যিগৰাকী মুখ্যমন্ত্ৰীয়ে ডিসক্ৰিমিনেশন নকৰো বুলি পেলাই শপত খাইছিলে সেইগৰাকী মুখ্যমন্ত্ৰীয়ে আজি অসমৰ বৈধ নাগৰিকসকলক নিৰ্যাতন দিয়াৰ যি পৰিকল্পনা কৰিছে এই পৰিকল্পনা প্ৰতিহত কৰিব এইবাৰৰ নিৰ্বাচনটোত বিজেপি দলে প্ৰত্যক্ষভাৱে অকল মিয়া এই শব্দটোৰে তেওঁলোকে ৰাজনীতি অৱতীৰ্ণ হ'ব বিচাৰিছে বা 2026ৰ ৰাজনৈতিক যেটো যুদ্ধ সেই যুদ্ধখনত তেওঁলোকৰ হাতিয়াৰটো হৈছে মিয়া আমাৰ হাতিয়াৰটো হৈছে যে আমি এইবাৰ অসমৰ ৰাইজক এইখিনি কথা জনাব বিচাৰিছো যে যিটো বিজেপি চৰকাৰে তেওঁলোকৰ বিগত 10 বছৰীয়া শাসনকালত কি কৰিলে অসমৰ ৰাইজৰ বাবে এইখিনি আমি তেওঁলোকৰ পৰা জবাবদিহি কৰিম তেওঁলোকক উত্তৰ বিচাৰিম আজি অসমৰ ৰাইজে জানিব বিচাৰিছে বিগত সময়ছোৱাত মামিৰ সম্পত্তিৰ পৰিমাণ কিমান বৃদ্ধি হ'ল মন্ত্ৰী পত্নীৰ নামত কিমান মাটি আহৰণ কৰা হ'ল কিমান গৰু চুৰ অসমত হ'ল কিমান মাটি চুৰ অসমত হ'ল এইবোৰৰ তথ্য আমি জানিব বিচাৰিম আমি জানিব বিচাৰিম জনজাতিকৰণৰ নামত যি আভুৱা ভাৰিলে জনজাতিকৰণ কৰি দিম বুলি কোৱা হ'ল তাৰ পিছত কোনোবাই মিঠাই খালে তাৰ পিছত সেই বিষয়টো আজি তল পৰিল আজি কাৰ্বি ভূমিত কাৰ্বি সকলক গোবেগ দিব পৰা হ'ল কাৰ্বি ভূমিত জয় শ্ৰীৰাম ধ্বনি দিব পৰা হ'ল জয় আই অসমৰ ধাৰণাটো এই বিজেপি চৰকাৰখনে বিলুপ্ত কৰিব বিচাৰিছে আজি আপোনালোকে বৰ আচৰিত পাব যে বিজেপিয়ে গোটেই অসমখনত এটা পৰিৱেশ কৰিব বিচাৰিছে যে অসমীয়া জাতীয়তাবাদৰ যিটো ধাৰা সেই ধাৰাটোৰ এটা শ্লোগান জয় আই অসম আজি বিজেপিয়ে এই সম্পূৰ্ণ নস্যাৎ কৰি অকল জয় শ্ৰীৰাম এই ধ্বনিৰে গোটেই অসমখনত এটা হিন্দুত্ববাদ নব্য হিন্দুত্ববাদ বুলি মই কম নব্য হিন্দুত্ববাদ তেওঁলোকে প্ৰতিষ্ঠা কৰিব বিচাৰিছে আজি আমি যদি বিজেপি দলক প্ৰশ্ন কৰো যে আপোনালোকেতো প্ৰতিশ্ৰুতি দিছিল যে বছৰি 1 লাখ নিবনুৱাক আপোনালোকে চাকৰি দিব বিগত 5টা বছৰে 1,45,000 ল'ৰাক বা নিবনুৱাক চাকৰি দি আপোনালোকে ডাঙৰ ডাঙৰ হোৰ্ডিং লগাই তাৰ কৃতিত্ব ল'ব বিচাৰিছে যাৰ বাবে এই কথাবোৰ আপোনালোকৰ বাবে এতিয়া বুমেৰাং হ'ব বুলি আপোনালোকে জানিছে বাবে কেৱল মাত্ৰ মিয়া নেৰেটিভ মিয়াক আমি বেয়া পাওঁ মিয়াক আপোনালোকে এনেদৰে অত্যাচাৰ কৰক মিয়াক মই নিৰ্যাতন দিমেই এতিয়া আমাৰ প্ৰশ্নটো হৈছে মিয়াসকল যদি অস্পৃশ্য মিয়াসকল যদি অবৈধ মিয়াসকল যদি বিদেশী ইমান চিঞৰ বাখৰ কৰাৰ প্ৰয়োজনটো কি আছে আজি বিজেপি দলৰ প্ৰতিনিধিগৰাকীয়ে ইমান হুলস্থুল কৰি মিয়া হত্যাটোৰ বিৰোধিতা কৰাৰ কি প্ৰয়োজনটো আছে মুখ্যমন্ত্ৰী তেওঁলোকৰ গৃহ বিভাগ তেওঁলোকৰ কেন্দ্ৰত তেওঁলোকৰ চৰকাৰ খেদি কিয় নপঠিয়ায় বিদেশীখিনি যদি অবৈধ বিদেশী আছে তেওঁলোকক খেদি কিয় নপঠিয়ায় মই বিজেপি দলৰ প্ৰতিনিধিগৰাকীৰ জ্ঞাতাৰ্থে এটা তথ্য দিওঁ তেওঁলোকে শুনি ল'লে ভাল বিগত সৰ্বানন্দ সোণোৱালৰ দিনত কেৱল মাত্ৰ 260 গৰাকী বিদেশীক দিব পাৰিছে আৰু বিগত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত যেই গৰাকী হিমন্ত বিশ্ব শৰ্মাই হততে কৈ থাকে তেওঁতকে ডাঙৰ শক্তিশালী ব্যক্তি নাই সেই গৰাকী শক্তিশালী হিমন্ত বিশ্ব শৰ্মাই কেৱল মাত্ৰ 1416 গৰাকী বিদেশী এতিয়ালৈকে দিব পাৰিছে আৰু চিনাক্তকৰণ কৰা বিদেশীৰ সংখ্যা হৈছে 32,207 গৰাকী তাৰ পিছতো ডিঙিৰ শিৰ ফুলাই আজি বিশ্ব হিন্দু পৰিষদৰ প্ৰবীণ ভাই টুগাৰী আহি কয় অসমত 50 লাখ বিদেশী আছে আজি বানপানী আহিলে এইসকল নেতা অসমলৈ নাহে কাৰ্বি ভূমিত কাৰ্বি সকলক গোবেগ দিওঁতে এইসকল নেতা অসমীয়াৰ জাতীয় স্বাভিমান ৰক্ষা কৰিবলৈ নাহে এওঁলোকে কেৱল হিন্দুত্ববাদ প্ৰতিষ্ঠা কৰাৰ নামত সহজ সৰল অসমীয়া মানুহখিনিক কৰবাত মিয়া ভীতি দেখুৱাই আজমলৰ ভয় দেখুৱাই তেওঁলোকে ৰাজনীতি কৰিব বিচাৰিছে বিদেশীক লৈ বিৰোধী স্থিতিটো কি তেতিয়াহ'লে কাৰণ বিদেশীক লৈ আমাৰ স্পষ্ট স্থিতি অসমত কোনো বিদেশী থাকিব নোৱাৰে সি মিয়া হওক বাঙালী হওক যিয়ে নহওক আমাৰ বহিষ্কাৰ কৰিব যদি কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ আহে তেতিয়াহ'লে এই চৰকাৰৰ নেতৃত্বত অবৈধ যিসকল বিদেশী আছে
1971 পিছত অহা কোনো এজন বিদেশী অসমত থাকিব নোৱাৰে সি হিন্দু হোক সি মুছলমান হোক সততাৰে কৈছো সাহসিকতাৰে কৈছো দলীয়ভাৱে কৈছো ব্যক্তিগতভাৱে কৈছো আমি এই কথাটো কম যে আজি অসম ভূমি অবৈধ বিদেশীৰ চৰণীয়া পথাৰ হোৱাটো কংগ্ৰেছ দলে কামনা নকৰে কিন্তু টেটুফালি চিঞৰ দখৰ কৰি তাৰ ৰাজনৈতিক মুনাফা কংগ্ৰেছ দলে ল'ব বিচাৰে আমি আৰু এটা কথা সুধিব বিচাৰিছো আজি মিয়া হত্যাটোক লৈ ইমানেই ঘৃণা তেওঁলোকৰ দলৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় মিয়াৰ ভোট আমাক নালাগে তেওঁলোকৰ দলৰ সভাপতিগৰাকীয়ে কয় মিয়াৰ ভোট আমাক লাগে চৰ্ত সাপেক্ষে মই আপোনাক ভিডিঅ' ফুটেজ দিব পাৰো যি ভিডিঅ' ফুটেজত স্পষ্টভাৱে দেখুওৱা হৈছে যে আজিৰ তাৰিখত বিজেপি দলক চৰম উপহাস কৰি অসমৰ মিয়া হত্যা বিজেপি দলত হুৰে হুৰে সোমাইছে তেওঁলোকৰ সাহস হোৱা নাই দলত থকা মিয়াৰ সংখ্যা ৰাজহুৱা কৰিবলৈ বা সেইসকল মিয়াক তেওঁলোকৰ দলৰ পৰা বহিষ্কাৰ কৰিবলৈ তাৰ পিছতো মিয়াক লৈ বিজেপিয়ে কৰা ৰাজনীতি শোভা নাপায় ৰকিবুল হুছেইনৰ আজি হিন্দু মুছলমানসকল ভাৰতবৰ্ষত হিন্দু থাকিবই সেয়া কোনোবা বাবৰ হওক সেয়া কোনোবা ঔৰংজেব মুছলমানো থাকিব নোৱাৰে থাকিব মুছলমান থাকিব ভাৰতীয় আছে মুছলমানক খেতি প্ৰতিবাৰ ভাৰতবৰ্ষৰ সাংবিধানিক চৰিত্ৰই কৈছে ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ দেশ বিজেপি দলে ভাৰতবৰ্ষত থকা বৈধ মুছলমানসকলক কোনো কাৰণত খেদিব নোৱাৰে স্পষ্ট কৰি দিছো অসমত থকা কোনো বৈধ মিয়া অথবা মুছলমানক বিজেপি দলে খেদিব নোৱাৰে এই ২৬ৰ নিৰ্বাচন প্ৰতিটো নিৰ্বাচনত তেওঁলোকে কয় মোগলৰ বিৰুদ্ধে যুদ্ধ শৰাইঘাটৰ শেষ ৰণ তাৰ পাছত শেহতীয়াকৈ তেওঁ কৈ পেলালে যে বোলে এই মিয়াৰ বিৰুদ্ধে যিটো যুদ্ধ সেই যুদ্ধটো বোলে একদম চিৰ জীৱন চলিব বোলে 100 বছৰলৈকে যুদ্ধ কৰিয়ে আমি জীয়াই থাকিব লাগে বুলি কৈছে তেনেহ'লে শৰাইঘাটৰ শেষ ৰণটো কেতিয়া আহিব শেষ বুলি যে কৈছে শেষ মানে ফিনিছ হ'ব লাগিছিলে এতিয়া তেওঁ নতুন কনচেপ্ট আনিছে যে সেই যুদ্ধ চলি থাকিব বুলি কৈছে নিৰ্বাচনৰ সময়ত সেই যুদ্ধটো আমি কৰিব লাগিব সেই যুদ্ধটোত একো ফলাফল নাই কিন্তু সেই যুদ্ধত আপোনাৰ বিদেশীও বিতৰণ নকৰে আজি এনআৰচিৰ জৰিয়তে বিদেশী আৰু স্বদেশী চিনাক্ত হ'ব আজি এনআৰচি ক'ত আছে এনআৰচি ডাষ্টবিনত পেলাই থৈছে অসমীয়া মানুহৰ জাতীয় সহমতত 1971 চনৰ 25 মাৰ্চৰ পাছত অহা যিবিলাক মানুহ চিনাক্ত হ'ব সেইবিলাক বিদেশী বুলি কৈছোঁ আমি আৰু সেইটো বিতৰণৰ ব্যৱস্থা চৰকাৰেতো নকৰিলে অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰী নকৰিলে 6 জনগোষ্ঠীৰ জনজাতিকৰণ তেওঁলোকে নকৰিলে আজি আপোনাৰ এক্সিষ্টিং ট্ৰাইবেলৰ 6 শিডিউলৰ ব্যৱস্থাপনা তেওঁলোকে নকৰিলে আজি মূল্যবৃদ্ধি হ্ৰাস নকৰিলে আজি আপোনালোকে নিশ্চয় দেখিছে কণীটোৰ দাম আজি 3 টকীয়া কণীৰ দাম আজি 10 টকা পৰ্যায়ত হৈ গৈছে আজি আপোনাৰ সিমেন্ট বস্তাটো আগতে 200 টকাত পায় সেই সিমেন্টৰ দাম আজি পাৰ বস্তাত আপোনাৰ 500 পৰা 600 টকা হৈছে আজি মিঠাতেলৰ দাম 90 টকাৰ পৰা আপোনাৰ 200 পৰা 240 টকা হৈছে চাউলৰ দাম আপোনাৰ 30 টকাৰ পৰা আজিৰ দিনটোত 100 টকা হৈছে গতিকে প্ৰতিটো সামগ্ৰীৰ সাংঘাতিক ধৰণৰ মূল্য বৃদ্ধি হৈছে বিজেপি কিন্তু মূল্য বৃদ্ধি হ্ৰাস কৰিম বুলি আহিছিলে আৰু ঔষধৰ কথা যদি চাই আপোনালোকে কেনেকৈ বাঢ়িছে আপোনালোকে নিশ্চয় দেখিছে এতিয়া সাধাৰণ মানুহে আপোনাৰ চিকিৎসালয়লৈ গ'লে গোটেই প্ৰেছক্ৰিপশ্যনটো ডক্টৰে যে প্ৰেছক্ৰিপশ্যন লিখি দিয়ে গোটেইবিলাক বাহিৰৰ মেডিকেলৰ পৰা কিনি আনিব লাগে ফাৰ্মাচিষ্টৰ পৰা আৰু সাধাৰণ মানুহে এতিয়া নিজৰ প্ৰয়োজনীয় ঔষধ আচলতে কিনি ল'ব নোৱাৰে বহুত মানুহ মৃত্যু হৈছে
গতিকে এই মূল কথাবিলাক যে আলোচনা হ'ব নালাগে, আমাৰ মনৰ পৰা যে নাইকিয়া কৰিব লাগে, সেইকাৰণে তেওঁলোকে এই সাম্প্ৰদায়িক ৰাজনীতিটো কৰি আছে। সেইবিলাক মানে নিৰ্বাচন আহিলেই তেওঁ আপোনাৰ সেই ডায়লগবিলাক আৰম্ভ কৰে, সেই শ্লোগানবিলাক আওৰাই থাকে। আজি AIDF দলটো যদি বন্ধ কৰি দিয়ে তেতিয়াহ'লে বিজেপিৰ ৰাজনীতিটো নাইকিয়া হৈ যাব। মানে তেওঁলোকে যিদিনাই আচলতে আজমল বোলা বস্তুটো তেওঁলোকৰ সন্মুখত নাথাকিব তেতিয়াই তেওঁলোকৰ বিজেপিও দলটো নচলিব। মানে আজমলৰ অক্সিজেনত চলি আছে বিজেপি দলটো, সঁচাকৈ কৈছোঁ। আজমল যদি নাথাকে, AIDF যদি নাথাকে, নিজে নিজে বিজেপিটো অসমৰ পৰা আচলতে নাইকিয়া হৈ যাব।